ঢিংকাণ্ডৰ মূল অভিযুক্ত ইতিমধ্যে নিহত হোৱা তফাজুলৰ পৰিয়ালক একাষৰীয়া কৰিছে এঘৰীয়া কৰিছে সেইখন গাঁৱৰ ৰাইজে। কেৱল ইমানেই নহয়, তফাজুলৰ জানাজাত অংশগ্ৰহণ নকৰে সংখ্যালঘুৱে। কেৱল ইমানেই নহয়, আৰু তফাজুল সন্দৰ্ভত গাঁৱৰ ৰাইজে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। ব্ৰেকিং নিউজ। ঢিংকু কাণ্ডৰ মৃত অভিযুক্ত তফাজুলৰ পৰিয়ালক এঘৰীয়া কৰা হৈছে। জানাজাত অংশ নলয় গাঁওবাসীয়ে। ৰাজহুৱা কবৰস্থানত জানাজা কৰিব নিদিয়াৰ সিদ্ধান্ত লৈছে। আজি পুৱতি নিশা মৃত্যু হোৱা তফাজুলক এঘৰীয়া কৰা হৈছে। তফাজুলৰ পৰিয়ালক তফাজুল ইছলামৰ কাণ্ডক লৈ এতিয়া লজ্জিত হৈ পৰিছে গাঁওবাসী, আৰু অৱশেষত এই সিদ্ধান্ত লৈছে বৰভেটি গাঁৱৰ সংখ্যালঘু ৰাইজে ল'লে বৃহৎ সিদ্ধান্ত। ঢিংকু কাণ্ডৰ মৃত অভিযুক্ত তফাজুলৰ পৰিয়ালক এঘৰীয়া কৰা হৈছে। জানাজাত অংশ নলয় গাঁওবাসীয়ে। নৃশংস ধৰ্ষণ কাণ্ড সংঘটিত কৰা তফাজুলৰ পৰিয়ালক এঘৰীয়া কৰা হৈছে। ৰাজহুৱা কবৰস্থানত জানাজা নিদিয়াৰ সিদ্ধান্ত লোৱা হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। তফাজুলৰ পৰিয়ালক এঘৰীয়া কৰা হৈছে, একাষৰীয়া কৰা হৈছে, আৰু গাঁওবাসীয়ে সমজুৱাভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। জানাজাত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওবাসীয়ে, যিহেতু ৰাজ্য কঁপাই গৈছিল ঢিংকাণ্ডই। এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক টিউচন কৰি আহি থাকোঁতেই এই জঘন্য কাণ্ড সংঘটিত কৰিছিল, আৰু তফাজুলৰ পৰিয়ালক এতিয়া এঘৰীয়া কৰিছে বৰভেটি গাঁৱৰ ৰাইজে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ঢিংকু কাণ্ডৰ মূল অভিযুক্ত মৃত তফাজুলৰ পৰিয়ালক এঘৰীয়া কৰিছে বৰভেটি গাঁৱৰ ৰাইজে। কেৱল ইমানেই নহয়, তফাজুলৰ জানাজাত অংশ নলয় গাঁওবাসীয়ে। গাঁওবাসীৰ গাঁওখনৰ পৰা আমি মুহূৰ্তত দেখুৱাইছোঁ দৃশ্যাংশ। বৰভেটি গাঁৱৰ ৰাইজে সমজুৱাভাৱে বৰভেটি গাঁৱৰ হাজাৰ হাজাৰ সংখ্যালঘুৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজহুৱা কবৰস্থানত জানাজা কৰিব নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানাজাত অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে ৰাইজে। তফাজুল ইছলামৰ কাণ্ডক লৈ, তফাজুল ইছলামৰ কুকাণ্ডক লৈ লজ্জিত হৈ পৰিছে গাঁওবাসী। আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত শেহতীয়া কিছু মন্তব্য আহি পৰিছে। পোনে পোনে মন্তব্য আগবঢ়াইছোঁ। আপোনালোকৰ মাধ্যমেদি আমি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো ধৰ্ষণ কাণ্ড সংঘটিত হৈছে, তাৰ মূল অভিযুক্ত তফাজুল আলী, তেওঁ ইতিমধ্যে পানীত পৰি, আমি খবৰ পাইছোঁ, পানীত পৰি মৃত্যুবৰণ কৰিছে। আমি নিশ্চয় আমাৰ এটা দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তফাজুল আলী বৰভেটিৰ ল'ৰা, সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰভেটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই, আৰু আমি ধিক্কাৰ দিছোঁ এই কাণ্ডৰ কাৰণে। আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নামাজত আমি অংশগ্ৰহণ নকৰোঁ, আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ, আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ। যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙত, আমাৰ যোৱা পৰহি, তাৰ যিজন মেইন অভিযুক্ত তফাজুল ইছলাম, সেই ল'ৰাটো আমাৰ বৰভেটি গাঁৱৰ। তো আমি বৰভেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ, আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে। আজি ৰাতিপুৱাই আমি বৰভেটি গাঁওবাসী চবেই একেলগে বহিলোঁ, বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ, 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত, যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ, আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো। তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ, আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ সমাজত দোষীৰ কোনো স্থান নাই। আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি চবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ। আপোনালোকৰ মাধ্যমেদি আমি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো ধৰ্ষণ কাণ্ড সংঘটিত হৈছে, তাৰ মূল অভিযুক্ত তফাজুল আলী, তেওঁ ইতিমধ্যে পানীত পৰি, আমি খবৰ পাইছোঁ, পানীত পৰি মৃত্যুবৰণ কৰিছে।
আমি নিশ্চয় আমাৰ এটা মানে দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তফাজ্জল আলী বৰবিটিৰ ল'ৰা সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰবিটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ। এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নামাজত আমি অংশগ্ৰহণ নকৰোঁ। আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ। যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙতামাৰ যোৱা পৰহি, তাৰ যিজন মেইন অভিযুক্ত তফাজ্জল ইছলাম, সেই ল'ৰাটো আমাৰ বৰবেটি গাঁৱৰ। তো আমি বৰবেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে। আজি ৰাতি সমূহীয়া কবৰস্থান আছে, ৰাজহুৱা কবৰস্থানক তেওঁক কবৰস্থ কৰা নহয়। তাৰ উপৰিও যে যি পৰিয়ালৰ পৰা অপৰাধীজন আছিল, সেই পৰিয়ালটোক সমাজৰ পৰা অৰ্থাৎ গাঁওখনৰ পৰা এঘৰীয়া কৰা হৈছে। কোনো কামতে তেওঁলোকক জড়িত কৰা নহয় ভৱিষ্যতলৈ। এয়া আছিলে ক'বলৈ ইয়াৰ যি ইছলামিক সমাজ আৰু যোনখন সমাজ ইতিমধ্যে যি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া তেওঁলোকৰ কাৰণে এক আদৰ্শ বুলি ক'ব লাগিব। কিয়নো তেওঁলোকে যি পদক্ষেপ লৈছে আৰু সেই পদক্ষেপ দেখা গৈছে তেওঁলোকে কিন্তু পাপী বা দুষ্কাৰ্যকৰ লগত তেওঁলোকে সমৰ্থন নকৰে। তাৰে সমান্তৰাল হিচাপে দেখা গৈছে তিনিটাকৈ তেওঁলোকে পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে। প্ৰথমটো পদক্ষেপ হৈছে তেওঁৰ জানাজা সম্পন্ন নকৰে, দ্বিতীয়টো পদক্ষেপ হৈছে তেওঁলোকে সমূহীয়া যোনটো কবৰস্থান তাত কবৰস্থ নকৰে, আৰু তৃতীয়টো তেওঁলোকৰ পৰিয়ালটোক একঘৰীয়া কৰিছে। মই পুনৰবাৰ আপোনাৰ ওচৰত যাব বিচাৰিছোঁ। দেখা গৈছে যে ইতিমধ্যে তফাজ্জলক আটক কৰা হৈছে আৰু তফাজ্জলৰ লগত থকা দুজনমান ব্যক্তি ইতিমধ্যে পলাতক আছে। তেওঁলোক আপোনালোকৰ হয় নেকি? হয়, যি দুজনৰ নাম আমি শুনিছোঁ আপোনালোকৰ মাধ্যমেদি আমি শুনিছোঁ, তেওঁলোকো আমাৰ গাঁৱৰে হয়। এজন হৈছে গোলাপউদ্দিন আৰু এজন হৈছে ফৰিদুল ইছলাম, আমাৰ বৰবিটিৰে হয়। আৰু তেওঁলোক প্ৰশাসনেতো পুলিচে বিচাৰি আছে, এতিয়ালৈকে পোৱা নাই। খুব সম্ভৱ পলাতক অৱস্থাত আছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, ইতিমধ্যে এখন বৰবেটি গাঁৱৰ ইতিমধ্যে তফাজ্জলৰ পিছত তফাজ্জলৰ লগত জড়িত থকা দুজন ব্যক্তি ইতিমধ্যে নাম উল্লেখ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে তথ্য লাভ কৰা বুলি আমি গম পাইছোঁ। গতিকে নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে তেওঁলোকক কিন্তু এই ক্ষেত্ৰত তেওঁলোকে যে পদক্ষেপ ল'ব তেওঁ নিশ্চিত। মই পুনৰবাৰ আপোনাৰ যাব বিচাৰিছোঁ, এই দুজন ব্যক্তি তেওঁলোকে ইতিমধ্যে তফাজ্জল আৰু ইয়াৰ পূৰ্বে আৰু দুজনমান পলাতক বৰ্তমান আছে, তেওঁলোকে আগে পিছে তেওঁলোকে কুকাৰ্য কৰে নেকি? নাই, মদ খাই আমি জানো, মদ চদ খায়, কিন্তু এনেকুৱা কুকৰ্মৰ লগত আমি কেতিয়াও গম পোৱা নাই। সি যে মদ খায় গোটেইকেইটা এইটো সঁচা। তফাজ্জলেও খায়, আনকি বাকী দুজনেও খায়, গাঁৱৰ মানুহে জানে, নিচা কৰে তেওঁলোকে। বাকী এনেকুৱা ধৰণৰ কৰ্মৰ লগত আমি কোনোদিনেই গম পোৱা নাই যে তেওঁলোক জড়িত আছে বুলি। যিহেতু মদৰ লগত সম্পৰ্ক আছে, গতিকে সিহঁতে আৰু ভাল কামনো ক'ত কৰিব। আপোনালোকৰ সমাজখনতো সিহঁতে প্ৰভাৱ পেলাইছে। আমিতো এতিয়া এইটো লৈ পেলাই ইমান চিন্তিত হৈছোঁ যে আজি আমাৰ যিসকল উঠি অহা যিবিলাক ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীবিলাকক লৈ পেলাই আমি শংকিত হৈছোঁ যে এনেকুৱা এটা ঘটনা আমাৰ বৰবিটিত ঘটিছে। গতিকে আমি এই ল'ৰা ছোৱালীখিনিক আমি কি দেখুৱাইছোঁ, কোনটো বাট দেখুৱাই আছোঁ, যে এইটো লৈ আমি শংকিত হৈছোঁ যে ভৱিষ্যতে যাতে ল'ৰা ছোৱালীবিলাক যাতে আমাৰ গাঁৱৰ ভাল হয়, তাৰ কাৰণে আমি গোটেই ৰাইজ সচেতন হ'ব লাগিব। আনকি যিবিলাক আপোনাৰ ড্ৰাগছ মদ ইত্যাদিত জড়িত হৈ আছে সেইবিলাকক আমি কঠোৰতে দমন কৰিব লাগিব। আমি ৰাইজে ৰাজহুৱা সিদ্ধান্ত লৈ আমি প্ৰশাসনৰ জৰিয়তে এইবিলাক আমি সমাজৰ পৰা নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিম। হয়, ক'বলৈ এটা কথা উল্লেখ কৰিব, নিশ্চিতভাৱে এটা কথা কৰিব লাগিব যে ইছলাম ধৰ্মত কিন্তু পাপীৰ স্থান নাই। তাকে কিন্তু এক নিদৰ্শন ইতিমধ্যে যি বৰবেটি গাঁও আছে তেওঁলোকে ইতিমধ্যে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তই প্ৰমাণ কৰিছে। আৰু কথা উল্লেখ কৰিব লাগিব যে ইতিমধ্যে যিহেতু তফাজ্জলৰ মৃত্যুবৰণ কৰিছে, সমান্তৰাল হিচাপে এতিয়া যি দুজন ব্যক্তিৰ নাম ইতিমধ্যে ঘৰলৈ আহিছে, কিন্তু সেই দুজন কিন্তু এইখন গাঁৱৰ বুলি নিশ্চিত। কিন্তু এটা কথা উল্লেখ কৰিব পাৰি যে অসম আৰক্ষীয়ে কিন্তু এইটো ক্ষেত্ৰত এতিয়ালৈকে